মুখ্যমন্ত্ৰী গৃহ চহৰৰ পৰা সদৌ অসম ছাত্ৰ সন্থাৰ পুনৰ হুংকাৰ কোনো কাৰণতে মানি লোৱা নহ'ব জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন ৰাজ্যত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে প্ৰতিবাদ সবল হৈ উঠিছে বিভিন্ন দল সংগঠন নামি পৰিছে কা বিৰোধী প্ৰতিবাদত ডিব্ৰুগড়তো কা বিৰোধী প্ৰবল প্ৰতিবাদত দ্বিতীয়বাৰলৈ নামিছে আছু কৰ্মকৰ্তা বহু শতাধিক আছু কৰ্মকৰ্তাই বিশাল মানৱ শৃংখলৰ জৰিয়তে ডিব্ৰুগড়ত হুংকাৰ দিলে নাগৰিকত্ব সংশোধনী আইন কোনো কাৰণতে মানি লোৱা নহ'ব বুলি আৰু চৰকাৰে এই আইন বাতিল নকৰিলে পূৰ্বতকৈ অধিক জংগী আন্দোলন চলাই নিব বুলি মন্তব্য আগবঢ়াই প্ৰতিবাদস্থলীৰ পৰা আছু কৰ্মকৰ্তাসকলে আহ্বান মৰ্মে সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাই আজি আমি কা বাতিলৰ দাবীত আজি আমি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছো মানৱ শৃংখল কাৰ্যসূচীৰে আজি আমি কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ স্পষ্ট ভাষাৰে ক'ব বিচাৰিছোঁ নতুন বছৰৰ এই পহিলা সপ্তাহত আমি ক'ব বিচাৰিছোঁ যে আমি কা নামানো গৃহমন্ত্ৰীগৰাকীয়ে কৈছে যে কৰোনাৰ যি প্ৰতিষেধক এই প্ৰতিষেধক দিয়াৰ পিছতে আমি কা বলবৎ কৰিম আমি এটা কথাই কৈছোঁ তেওঁলোকে গণতন্ত্ৰ ভাষা বুজি নোপোৱা এখন চৰকাৰ এখন ফেচিষ্ট মনোবাৰী এখন চৰকাৰ তেওঁলোকে সকলোকে হেঁচা প্ৰয়োগ কৰি কাখন আচলতে বলবৎ কৰিব বিচাৰিছে আমি এই কথাটো কোনোদিনে কিন্তু মানি নলওঁ ছাত্ৰ সন্থা যেতিয়ালৈকে অসমত আছে অসমৰ ৰাইজ যেতিয়ালৈকে অসমত আছে অসমীয়া সত্তা যেতিয়ালৈকে জীয়াই আছে কাখন আমি কোনোদিনে ইয়াত বলবৎ হ'বলৈ নিদিওঁ এই আমাৰ স্পষ্ট কথা নিউজ ডেস্ক ৰিপৰ্ট RVTV